লগে লগে ৰাজনৈতিক দল ইউপিপিএলত যোগদান কৰে আৰু তেওঁ বৰ্তমানৰ ইউপিপিএল দলৰ সভাপতি হিচাপে দলটোক ঘনিষ্ঠভাৱে নেতৃত্ব প্ৰদান কৰি আহিছিল। আমি আজি এই মুখামুখি অনুষ্ঠানত প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম কিয় তেওঁ পৃথক বড়োলেণ্ডৰ সংগ্ৰাম আধাতে সামৰি ৰাজনৈতিক দলত যোগদান কৰিবলগীয়া হ'ল। নে ৰাজনীতিলৈ অহাৰ গোপন অভিপ্ৰায়ে বড়ো ৰাইজৰ সহানুভূতি সমৰ্থন আদায়ৰ লক্ষ্যৰে তেওঁ এপছুক নেতৃত্ব প্ৰদান কৰি আহিছিল। ৰাজনৈতিক দল ইউপিপিএলত যোগদানৰ পিছত পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীৰ যি আন্দোলন, সেই আন্দোলনৰ প্ৰতি তেখেতৰ স্থিতি কি সেয়াও আজি আমি জানিব বিচাৰিম। আপোনালোক সকলোৱে জানে সন্মুখত বিজেডি নিৰ্বাচন, অন্যান্য দলৰ লেখীয়াকৈ ইউপিপিএল দলত বিজেডিৰ ক্ষমতা দখলৰ উদ্দেশ্যে ব্যাপক নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে। অতিথিগৰাকীৰ পৰা আমি জানিব বিচাৰিম বিজেডি নিৰ্বাচনত কি কি ইছ্যু লৈ ইউপিপিএল দলে ভোটাৰ ৰাইজৰ কাষ চাপিব আৰু নিৰ্বাচনত দলৰ সম্ভাৱনীয়তা কিমান সেই সম্পৰ্কতো আমি অতিথিগৰাকীৰ পৰা জানিব বিচাৰিম। একেদৰে বিজেডিত কোনে বনাব পৰৱৰ্তী চৰকাৰ সেই বিষয়েও তেখেতৰ মুখৰ পৰা শুনিব বিচাৰিম। আপোনালোকে জানে একাংশ বড়ো সশস্ত্ৰ সংগঠনক মূল হিতলৈ ঘূৰাই আনি বিটিআৰ চুক্তি সম্পাদিত হোৱাৰ ক্ষেত্ৰত প্ৰমোদ বড়োৰ আছিল এক উল্লেখনীয় ভূমিকা। কিন্তু এই চুক্তি সম্পাদিত হোৱাৰ লগে লগে বিটিআৰডিৰ দল সংগঠনে বিটিআৰ চুক্তিখনে অনাবলৰ ভূমিৰ অধিকাৰকে ধৰি বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচৰাৰ অভিযোগ কৰিছে। সাংসদ নৱশৰণীয়াৰ গণসুৰক্ষা পাৰ্টীয়ে বিটিআৰ চুক্তিৰ বিৰোধিতা কৰি অবড়ো ৰাইজৰ অধিকাৰ খৰ্ব কৰাৰ কথা কৈ আহিছে। আচলতে বিটিআৰ চুক্তিয়ে অবড়োৰ অধিকাৰ খৰ্ব কৰিবনে নাই সেই সম্পৰ্কতো আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা আজি এই অনুষ্ঠানত জানিব বিচাৰিম। আপোনালোকে জানে প্ৰমোদ বড়ো ডাঙৰীয়াই এপছুৰ নেতৃত্ব প্ৰদান কৰি থকাৰ সময়ত জনজাতিকৰণৰ দাবী কৰি অহা কোচ ৰাজবংশী জনগোষ্ঠী আৰু আদিবাসীসকলৰ জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা কৰি আহিছিল। যিহেতু তেওঁ এতিয়া এপছুৰ সভাপতি পদত নাই, তেওঁ এটা ইউপিপিএল ৰাজনৈতিক দলটোৰ সভাপতি পদত আছে। এই দুই জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতৰ সেই পূৰ্বৰ স্থিতি অকল থাকিব, মানে জনজাতিকৰণৰ বিৰোধিতা কৰিব নে জনজাতিকৰণক সমৰ্থন কৰিব, সেই বিষয়ে আমি আজিৰ এই অনুষ্ঠানত তেখেতৰ পৰা জানিব বিচাৰিম। আজিৰ তাৰিখত এগৰাকী ৰাজনৈতিক দলৰ সভাপতি হিচাপে তেওঁ কিয় আদিবাসী আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণক সমৰ্থন কৰে না নকৰে অলপতে ক'লো, সেই বিষয়ে তেখেতৰ পৰা জানিব বিচাৰিম। লগতে প্ৰমোদ বড়োৰ বিষয়ে বিভিন্ন অভিযোগ কৰি আহিছে যে প্ৰমোদ বড়ো বিজেপিৰ এজেণ্ট, বিজেপিয়ে তেখেতক বিটিএডিত বড়ো ভোটাৰৰ মাজত বিভাজন হোৱাৰ কাৰণে প্ৰক্ষেপ কৰিছে। আচলতে তেওঁ বিজেপিৰ এজেণ্ট হয় নে নহয় তেখেতৰ মুখৰ পৰাই জানিব বিচাৰিম। আৰু বড়ো জনগোষ্ঠীয় সংগ্ৰামী শক্তি আজি বিভাজিত কিয় সেই সম্পৰ্কেও কিছু কথা তেখেতৰ মুখেৰে জানিব বিচাৰিম। তদুপৰি হাগ্ৰামা মহিলাৰীক কিছুদিন ধৰি বৰ বেয়াকৈ সমালোচনা কৰি আহিছে ৰাজনীতিত থাকে। হাগ্ৰা মহিলাৰীয়ে প্ৰকৃতাৰ্থত বিজেডিৰ উন্নয়ন সাধিব পাৰিছে নে নাই সেই সম্পৰ্কতো আমি তেখেতৰ মুখেৰে শুনিব বিচাৰিম। আৰু তেখেতৰ বক্তব্যৰ পাছতে আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে তেখেতক পোনপটীয়াকৈ সুধিব পাৰে। আমি আশা কৰিম অতিথিগৰাকীয়ে আমাৰ লগতে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যথাসাধ্য চেষ্টা চলাব। আৰু মাইক্ৰফোনটো মই আজিৰ অতিথিগৰাকীলৈ আগবঢ়াই দিছোঁ। ধন্যবাদ। দিছপুৰ প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল আৰু সন্মানীয় সাংবাদিকসকল, প্ৰথমতে মই আপোনালোক সকলোলৈ আগন্তুক দিৱালীৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে জীৱনত মংগল হওক, শান্তি হওক, ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এতিয়া প্ৰশ্নটো বহুত কৰিলে এবাৰতে, তো গোটেইখিনি প্ৰশ্ন মনত আছেনে নাই ময়ো সন্দেহ হৈছে। যদি মনত নাই আমি প্ৰথমৰ পৰা সুধি উঠিম ৰাজনৈতিক দলত যোগদান কৰাত মানে পূৰ্বৰ পৰা আপুনি আগ্ৰহ পুহি ৰাখিছিল যে পৰিকল্পনা আছিল নে অকস্মাত আহিব লগা হ'ল বা ৰাজনীতিত আহি আপোনাৰ পিতা অভিজ্ঞতা সেই সম্পৰ্কৰ পৰা থেংক ইউ। মানে মোৰ তেনেকুৱা কোনো এজেণ্ডা নাছিলে। মই
এজন সাধাৰণ পৰিয়ালৰ এজন সন্তান হিচাপে আমাৰ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়াল আৰু সাধাৰণ পৰিয়ালৰ আমাৰ যুৱকসকলে যেনেকৈ ষ্ট্ৰাগল কৰে, মোৰো জীৱনটো তেনেকুৱা ষ্ট্ৰাগল আছিলে। কিন্তু এই ষ্ট্ৰাগলিং সময়তে কলকাতা ষ্টুডেণ্ট ইউনিয়নত মই কাম কৰিবলৈ সুযোগ পালোঁ আৰু এইটোৱে মোৰ কাৰণে এটা সৌভাগ্য আছিলে। আৰু কলকাতা ষ্টুডেণ্ট ইউনিয়নত আহি কাম কৰি তাত মানে জনগোষ্ঠীটোৰ কথা বহুত বুজিবলৈ মই সুযোগ পাইছিলোঁ। আৰু যেতিয়া নিজৰ জনগোষ্ঠীৰ কথা বুজিবলৈ সুযোগ পাইছিলোঁ, অইন জনগোষ্ঠীবিলাকৰ সমস্যাবিলাকো বুজিবলৈ মই এটা স্কোপ লৈছিলোঁ। আৰু এই সময়ত যিটো মোৰ উপলব্ধি কি এখন ৰাজ্যৰ এখন দেশৰ চৰকাৰে যেতিয়া ভালকৈ শাসন কৰে আৰু নিজৰ ৰাজ্যৰ চাৰিসীমাৰ ভিতৰত থকা বা এখন দেশৰ চাৰিসীমাৰ ভিতৰত থকা বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মৰ লোক, যিসকলে এই দেশৰ প্ৰকৃত নাগৰিক আৰু সংবিধানৰ যিবিলাক অধিকাৰ, সেইবিলাক যি প্ৰাপ্য অধিকাৰবিলাক যদি ভালকৈ প্ৰদান কৰা হয়, তেনেহ'লে সেই জনগোষ্ঠীবিলাক আগুৱাই যাব পাৰে। কিন্তু অসমত আজি বিভিন্ন জনগোষ্ঠী আছে যিসকলে এতিয়াও ক'ব বিচাৰে কি অসম চৰকাৰে আমাক আমাৰ অধিকাৰবিলাক প্ৰদান কৰা নাই, আমাৰ বিভিন্ন অধিকাৰ আছে, এই অধিকাৰবিলাক প্ৰদান কৰা নাই। আৰু ভাৰতবৰ্ষত বিভিন্ন জাতি জনগোষ্ঠী আছে, সেইসকলে আজিও ক'ব বিচাৰে বা কৈ আছে কি আমাৰ যিটো নিৰাপত্তা, আমাৰ যিটো অধিকাৰ, সেইবিলাক আজিলৈকে আমি নিজৰ দেশত আমি পাবলৈ সক্ষম হোৱা নাই, আমি বঞ্চিত হৈ আছোঁ। আৰু সেইকাৰণে বিভিন্নজনে বিভিন্ন সংগ্ৰাম কৰি আছে। আৰু ময়ো সেই সংগ্ৰামবিলাকক যোৱা 10-15 বছৰত খুব ভালকৈ ষ্টাডি কৰিবলৈ এটা চেষ্টা কৰিছিলোঁ। আৰু ইয়াতে মই খুব যেতিয়া চেষ্টা কৰিলোঁ বা গম পালোঁ, তেতিয়া মোৰ এটা দ্বন্দ্ব আহিল কি ৰাজনৈতিক নেতাবিলাকৰ লগত। কাৰণ আমি জানো ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ডাঙৰীয়াই ৱেলফেয়াৰ ষ্টেটৰ এটা কনচেপ্ট তেখেতে কৈছিলে, কল্যাণকামী ৰাষ্ট্ৰ গঠন কৰাৰ কথা কৈছিলে। আৰু সেই কথাবিলাক যদি চোৱা যায়, পৰৱৰ্তী সময়ত যেতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীবিলাক ভাষা সংস্কৃতি নিজৰ বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত হয়, সেই কথাবিলাক বাস্তৱত ৰূপায়ণ হোৱা নাই এনেকুৱা লাগে। আৰু অসমতো আজি যিখিনি জনগোষ্ঠী আছে, বিভিন্ন ট্ৰাইবেল মূলীয়, জনজাতিমূলীয়, SC বা বিভিন্ন জনগোষ্ঠীবিলাক আছে, সেই জনগোষ্ঠীবিলাকে বহুত মানে সংগ্ৰাম কৰিলেও নিজৰ অধিকাৰবিলাক পাবলৈ সক্ষম হোৱা নাই। আৰু তেতিয়া মানে এই ৰাজনৈতিক নেতাবিলাকৰ ওপৰতে এটা কুৱেশ্যন এটা আহে। আৰু মোৰো তেনেকুৱাই যোৱা 10-15 বছৰত এটা দ্বন্দ্ব আছিলে ৰাজনৈতিক নেতাবিলাকৰ লগত। আৰু তেতিয়া মই ভাবিছিলোঁ কি মই কোনোদিনে ৰাজনীতি নকৰোঁ, ৰাজনীতিটো ভাল কাম নহয়, তেনেকুৱা এটা মনোভাৱ মোৰ হৈ আছিলে। আৰু মই যিমানখিনি পাৰোঁ সামাজিক এটা জীৱন বা সমাজৰ লগত থাকি কাম কৰিম, অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিম, তেনেকুৱা এটা চৰ্চা মই কৰি আছিলোঁ। কিন্তু আহি যোৱা 7 জানুৱাৰীত যেতিয়া BTR চুক্তি হ'ল, সেইখিনি সময়ত এটা উপলব্ধি হ'ল যে চুক্তিটো আমি কৰিলোঁ, চুক্তিখন ৰূপায়ণ কৰিব লাগে। আৰু তাৎক্ষণিকভাৱে চুক্তি কৰাৰ পিছত যেতিয়া আমাৰে মানে কাউন্সিলৰ নেতা হাগ্ৰামা মহিলাৰী আৰু তেখেতৰ নেতৃবৃন্দই ক'লে কি এইখন কাউন্সিল আমি একৰখন ৰূপায়ণ হ'বলৈ নিদিওঁ, তেতিয়া মোৰ মনতে এটা প্ৰশ্ন আহিল যে আমি এটা চুক্তি কৰিলোঁ, যিটো নেকি এটা শান্তি চুক্তি, এটা প্ৰগতিৰ চুক্তি। এই চুক্তিত আমাৰ 4টাকৈ আণ্ডাৰগ্ৰাউণ্ড গ্ৰুপছ মেইন ষ্ট্ৰীমত আহিল। আমাৰ অঞ্চলত 30-35 বছৰত কনফ্লিক্টটো সমাপ্ত হ'ল। আৰু এইখন চুক্তি যদি ৰূপায়ণ হ'বলৈ নিদিয়ে, এইটোতো বেয়া কথা হ'ব। আৰু এইটো যদি ৰূপায়ণ কৰিব লাগে, পলিটিকেলি কাম কৰিব লাগিব। কাৰণ ক্ষমতাত যিজন বহি আছে, সেইজনে যদি ইয়াৰ বিৰোধিতা কৰে, এই চুক্তিখন ৰূপায়ণ নহ'ব। 1। 2 নম্বৰ, চুক্তিখন ৰূপায়ণ কৰাৰ পিছত এই চুক্তিত যিবিলাক আহিছে কলেজ, ইউনিভাৰ্চিটি, মেডিকেল কলেজ, চেণ্ট্ৰেল ইউনিভাৰ্চিটি, স্পৰ্টছ ইউনিভাৰ্চিটি, সেইবিলাক যদি স্থাপন কৰিব পৰা যায়, আমাৰ 35 লক্ষ মানুহৰ কাৰণে উন্নয়নৰ কাৰণে যথেষ্ট ৰাস্তা আহিব, সকলো দিশৰ পৰা আমি আগুৱাই যাব পাৰিম। এই কথাখিনি মোৰ উপলব্ধি হ'ল। গতিকে যেনেকৈ নহওক চুক্তিখন ৰূপায়ণ কৰিব লাগিব, এই কথাটোৰ কাৰণে ৰাজনৈতিক আহাৰটো এটা প্ৰয়োজনীয়তা অনুভৱ কৰিলোঁ। আৰু আনপিনেদি হৈছে কি BTCত যোৱা 15 বছৰত অগাধ দুৰ্নীতি হৈছে, অগাধ দুৰ্নীতি হৈছে। আৰু এই দুৰ্নীতিক মাত মাতিব পৰা নাই। কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আপোনালোকেও জানে, এই অঞ্চলত বহুত ভাইলেঞ্চ হৈ গৈছে। কেইদিনমান আগতে মানে লাফিকুলৰ হত্যা হৈছে এজন ষ্টুডেণ্ট ইউনিয়নৰ নেতা,
কেইবছৰমান আগতে সাংবাদিকৰ হত্যা হৈছে কোকৰাঝাৰত, আৰু ইয়াত মানে বড়োচা নাৰ্জাৰী বুলি এজন বড়ো সাংবাদিকক হত্যা হৈছে। এই হত্যা হিংসাবিলাক চলি থকাৰ কাৰণে এই অঞ্চলৰ মানুহবিলাকক টেৰৰাইজ হৈ গৈছে, ভয় সোমাই গৈছে মানুহৰ। তো সেই ভয়ৰ পৰা যদি মানুহসকলক মুক্ত কৰিব লাগে, অলপ ৰাজনীতিভাৱে কাম কৰিব লাগিব। আমাৰ ইয়াত অসমত যিটো ৰাজনীতি চলি আছে, কাউন্সিলত যিটো ৰাজনীতি চলি আছে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল যিটো আছিলে, এতিয়া BTR হ'ল, তাত সম্পূৰ্ণ বেলেগ। তাত ৰাজনীতিটো হ'ল আমাৰ মদ ভাং, ভাইলেন্স, হিংসা, আৰু মানে মানুহক মানে দাবী ধমকি দিয়া, এটা দমন নীতিৰে তাতে ৰাজনীতিবিলাক চলে। আৰু এইটো ভাৰতৰ বুকুতে, ভাৰতবৰ্ষৰ নিচিনা বিশ্বৰ সৰ্ববৃহৎ যিটো গণতন্ত্ৰ দেশ আছে, ইয়াৰে এটা ক্ষুদ্ৰ অঞ্চল আমাৰ BTR। এই BTRত যোৱা 17 বছৰে গণতান্ত্ৰিক যিটো প্ৰচেছ, যিটো প্ৰক্ৰিয়া, এইটো কমপ্লিটলি ডমিনেট কৰি ৰখা হৈছে। গতিকে মোৰো এটা মনত এটা চেলেঞ্জ আহিছে কি এইটো দূৰ কৰিব লাগিলে ৰাজনীতিভাৱে কৰিব লাগিব, আৰু ৰাইজক এটা ভাল এটা গণতান্ত্ৰিক এটা বাতাবৰণ আনিব লাগিব, যাতে সকলো জাতি জনগোষ্ঠী আগুৱাই যাব পাৰে, তেনেকুৱা অনুভৱ হৈছে। আৰু আজি যিটো গ্ৰাছ ৰুট কৰাপশ্যন, এইটো দুখীয়া গৰীব মানুহবিলাকক যথেষ্ট কষ্ট দিছে, আমি দেখিবলৈ পাইছোঁ। সেইবিলাকৰ পৰা মুক্ত কৰিব লাগিলে একমাত্ৰ পথে ৰাজনীতি। বেলেগ NGO খুলি পেলাই, বেলেগ ছ'চিয়েল ৱৰ্ক কৰি পেলাই, বেলেগ মানে কাম কৰি পেলাই সেইটো চেঞ্জ কৰিব নোৱাৰিব। হয়, ধৰ্ণা দি, ৰেলী কৰি, কেছ এটা দুটা দি পেলাই আমি কিছুমান লিমিটত আনিব পাৰিম, কিন্তু টোটেল চেঞ্জ কৰিব লাগিলে পলিটিকেল চেঞ্জ কৰিব লাগিব। যেনেকৈ মানে পাকিস্তানত ইমৰান খানে যেতিয়া মানে তেখেতে মানে প্ৰচাৰ চলাই আছিলে, সেই সময়ত তেখেতে কৈছিলে কি শান্তি আনিম, উন্নতি আনিম। বিভিন্ন দেশত আজি নেতাবিলাকে তেনেকুৱা প্ৰচাৰ চলায়। আজি আমাৰ ইয়াতো আমি যিটো দেখিবলৈ পালোঁ BTCত বা BTRত, যে পৰিৱৰ্তন আনাৰ কাৰণে এটা পাব্লিক এটা ৰেনাইছেন্স, এটা বিপ্লৱৰ দৰকাৰ হৈছে। আৰু এই বিপ্লৱটো আনাৰ কাৰণে ময়ো এজন সক্ৰিয় কৰ্মী হিচাপে কাম কৰিবলৈ ৰাজনীতিত আহিছোঁ। মোৰ আগৰ একো এজেণ্ডা নাই, আৰু এতিয়াও ৰাজনীতিটো মই এটা প্ৰজেক্টৰ নিচিনা লৈছোঁ। ৰাজনীতিটো মোৰ তেজত মানে মোৰ বুকুত সোমাই ল'ব মই বিচৰা নাই, কাৰণ যদি ৰাজনীতিটো তেজত আৰু বুকুত সোমাই লয়, তেতিয়া ময়ো অন্য এজন নেতাৰ নিচিনা ৰাজনীতি খাম, ৰাজনীতিকে মানে খুম, এইটো লেভেলত মই যাব বিচৰা নাই। For me, politics is only a project just to rescue the people of Bodoland and to provide justice, আৰু ইহঁতক মানে জাষ্টিছ দিয়াৰ কাৰণে, ন্যায় দিয়াৰ কাৰণে, ইকুৱেল ৰাইট এণ্ড ডেভেলপমেণ্ট দিয়াৰ কাৰণে মোৰ এটা এইটো প্ৰজেক্ট হয়। থেংক ইউ। এই প্ৰতিষ্ঠান বিৰোধী বঁটাটো বিশেষ কাম আগে পিছে কৰা নাই, এইবাৰ কিমান কৰে? এইটো কিহৰ ভিত্তিত ইমান কনফিডেণ্ট যে 17 বছৰীয়া দুৰ্নীতিৰ বাবে হাইদৰাবাদ উপসাৰণ কৰিব? দুৰ্নীতিটো ফ্ৰম দ্য ভেৰি বিগিনিং আছে, ওলাই আছে, এতিয়া যে ইম্পেক্ট নকৰিল, এতিয়া কিয় কৰিল? আপুনি দেখিছে 2007, 8, 9, 10 আপুনি বহুত ৰিপৰ্টিং কৰিছে। এই 3 বছৰত প্ৰায় 150জন মানুহ এই অঞ্চলত হত্যা কৰা হৈছে, আৰু তাৰ পলিটিক্সটো অসম বা ভাৰতৰ অইন অঞ্চলৰ পলিটিক্সৰ নিচিনা নহয়। তাত সদায় ধনবল বাবুৱাল ব্যৱহাৰ কৰা হৈছে। BTC এৰিয়াত বা BTR অঞ্চলত দিনত এটা ৰাজনীতি চলে, ৰাতি এটা ৰাজনীতি চলে, আৰু সেই ৰাতিৰ ৰাজনীতিয়ে মানুহক চবকো এটা টেৰৰাইজ কৰে। সেইকাৰণে না প্ৰতিষ্ঠান বিৰোধী ঢৌ না কি বিৰোধী ঢৌ, একো ঢৌৱে নাছিলে তাতে। এতিয়া আমি যেতিয়া ৰাজনীতিত আহিলোঁ, বিভিন্ন দল সংগঠনৰ ইউথবিলাক আজি ৰাজনীতিত আহিল, আদিবাসীসকলৰ আহিল, মাইনৰিটি আহিল, বঙালী আহিল, অসমীয়া আহিল। আমি চবেই মিলি যেতিয়া এতিয়া ষ্টেণ্ড দিলোঁ কি ইয়াত আৰু মানে কোনো ভাইলেন্স হ'ব নোৱাৰে, ইয়াত এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগিব, তেতিয়া মানুহবিলাকৰ অলপ সাহস বাঢ়িছে। আৰু এতিয়া আমি বিচাৰিছোঁ আমাৰ দাদা, ভাই, মা, দেউতা, যি জাতি জনগোষ্ঠীৰে হওক, এইটো আৰু আজিৰ সময়ত আপুনি কংগোৰ নিচিনা কোনোবাৰ নিচিনা ইমান যে ভয়কে যে জীৱন কটাব লাগে, এইটোতো ভাল কথা নহয়। গতিকে আমাৰ এই যে ৰাজনীতিক প্ৰচাৰ চলি আছে UPPL, এইটো আমি ৰাজনীতিক প্ৰচাৰৰ নিচিনা লোৱা নাই, সেইটো আমি এটা বিপ্লৱৰ নিচিনা লৈছোঁ। কি পৰিৱৰ্তন আনাৰ কাৰণে বিপ্লৱ, ভয়ৰ পৰা মানুহৰ মানসিকতাটো পৰিৱৰ্তন কৰিব লাগিব। ডমিনেশ্যন, দাদাগিৰি আৰু যিটো ভ্ৰষ্টাচাৰ, ইয়াৰ পৰা পৰিৱৰ্তনৰ এটা মানসিকতা মানুহে ল'ব লাগিব। আৰু কোনোবা কাৰোবাৰ দাদাগিৰিটো যদি ভয় কৰি থাকে, সেই অঞ্চলৰ সমস্যাবিলাক কোনোদিন সমাধান নহ'ব। আৰু সেইকাৰণে প্ৰতিষ্ঠান বিৰোধী ঢৌ মাত্ৰ নহয়, এইবাৰ মানুহে চবে মানে সেই মানে যিটো ডমিনেশ্যন, যিটো দাদাগিৰি, ইয়াৰ পৰা উদ্ধাৰ হ'ব বিচাৰিছে। আৰু সেইকাৰণে আমি কনফিডেণ্ট কি এইবাৰ পৰিৱৰ্তন হ'ব।
প্ৰমোদ ডাঙৰীয়া আমি দেখিবলৈ পাইছোঁ বিজেপি প্ৰথমবাৰৰ বাবে এবাৰ বিটিচিত অলপ শক্তি প্ৰয়োগ কৰিছে, কিন্তু আমি দেখিবলৈ পাইছোঁ লক্ষ্য কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জপিয়াই কৰিছে বিটিচি বিভাগত, কিন্তু ভাগ্যৱান মহিলা BPF ইমান কঠোৰ সমালোচনা কৰি আছে, কিন্তু ইউপিপিএলৰ বিৰুদ্ধে এটা কথাও কোৱা নাই। তাত কিবা সন্দেহ নহয়নে? নহ'বনে? সন্দেহটোতো আপোনাৰ হ'বই, বেলেগৰো হৈছে, চবৰো হৈছে সন্দেহ। কিয় হিমন্ত বিশ্ব ডাঙৰীয়াই বা বিজেপি লিডাৰ বিলাকে তাত কেম্পেইন কৰিব যাই পেলাই UPPL কিয় কোৱা নাই, BPF কিয় কৈছে? UPPL কোনোৱে ক'ব নোৱাৰে, কাৰণ UPPL চৰকাৰত নাছিল। প্ৰতিদ্বন্দ্বী হিচাপেতো ক'ব পাৰে। স্যাৰ প্ৰতিদ্বন্দ্বী হিচাপে ক'লেওতো আপোনাক যুক্তি লাগিব না। আপুনি মানে আপুনি বেয়া পায় বুলি ডাইৰেক্টটো আপুনি ক'ব নোৱাৰে। আমিতো কাৰো আজিলৈকে ক্ষতি কৰা নাই, না আমি ৰাজনীতি কৰিছো, না ৰাস্তা বনাই আমাৰ ৰাস্তাটো ভাঙি গৈছে 2 দিনতে, না দলং বনাই দলঙৰ মানে দলং ভাঙি গৈছে, না আমি স্কুল কলেজৰ পইচা খাইছো, না আমি কিবা গভৰ্ণমেণ্টত আছিলো। তো আজি আমাক এনেকে মানে কোনে কি ক'ব? এতিয়াৰ পৰা প্ৰথমতে BTC যেতিয়া প্ৰৱেশ কৰে বিজেপিয়ে কাৰোবাৰ লগত চৰকাৰ গঠন কৰি আশাৰে গৈছিলে। এতিয়া এনেকুৱা হৈছে যে তেওঁলোকে কাৰোবাক লৈ তেওঁলোক জিম্মেদাৰী চৰকাৰৰ কোনোবা থাকিব, সেই কোনোবাটো অনুভৱ কৰে। আপোনাক বহুতে টাৰ্গেট কৰি আছে বা বহুতে আপোনাক ইণ্ডিকেট কৰিছে। নাই, ময়ো গম পোৱা নাই। আপোনালোকে কোনোবা যদি প্ৰথমতে জানে মোকো ক'ব, ময়ো জানিব বিচাৰি আছো কোনোবাটো কোন হয়। কাৰণ এতিয়া আমি অকলে প্ৰস্তুতি চলাই আছো আৰু ৰাইজে আমাক বিচাৰিছে কি অকলে ইলেকশ্যন খেলিব লাগে এইবাৰ, কাৰো লগত যাব নালাগে, অকলে খেলিব লাগে বুলি ৰাইজে আমাক কৈছে। তাৰে ইণ্টেলেকচুৱেল বিলাকে কৈছে, বিভিন্ন জনগোষ্ঠীৰ তেখেতসকলে বিচাৰিছে কাৰো প্ৰেছাৰত কাম কৰিব নালাগে, অলপ মানে ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব লাগে, সেইকাৰণে আমি কৰি আছো। তো সেইকাৰণে আজি সেই কোনোবাবিলাক কোন হয়, বিজেপিয়ে কাক টাৰ্গেট কৰিছে, কোনে কংগ্ৰেছে কাক টাৰ্গেট কৰিছে, এইবিলাক আমিও জানিবলৈ মন গৈছে। আমাক কিন্তু এতিয়ালৈকে কোনো এপ্ৰ'চ কৰা নাই। BTR যিটো ইলেকশ্যন, তাতে ব্যাপক হাৰত মানে কোটি কোটি টকা খৰচ হৈছে ইলেকশ্যন প্ৰচাৰত, অভিযোগ উঠিছে। এইটো সন্দৰ্ভত কি ক'ব? মই বুজি পোৱা নাই। মানে কোটি কোটি টকা ইলেকশ্যন প্ৰচাৰৰ নামত, বাইক তুলিৰ নামতে 10 লাখ টকা পৰ্যন্ত খৰচ হোৱা বুলি অভিযোগ উঠিছে বিভিন্ন দলৰ, ৰাজনৈতিক দলৰ। সেইটো সন্দৰ্ভত আপোনাৰ মতামতটো কি? চাওক, এতিয়া যিটো নিৰ্বাচনী প্ৰচাৰ, কাউন্সিলৰ নিৰ্বাচনী প্ৰচাৰত মানে লিমিটটো দিয়া হৈছে 7 লাখ। এজন কেণ্ডিডেটে 7 লাখ টকা খৰচ কৰিব পাৰে আৰু দলে অলপ চলপ পইচা খৰচ কৰিব পাৰে, এই লিমিটবিলাক দি থৈছে। তো এতিয়া মইতো দেখা নাই কোনো এটা ইলেকশ্যনত যে খুব নিয়মবিলাক মানি চলে, মই বহুত সময় দেখা নাই। যোৱা ইলেকশ্যন বিলাকতো হাগ্ৰামা মহিলাৰে হাতে হেলিকপ্টাৰ লৈ ঘূৰিছে। গতিকে এটা হেলিকপ্টাৰত একদিনত কিমান টকা হয় আপোনালোকে জানে, মই আজিলৈকে এক্সপিৰিয়েঞ্চ নাই, মই গম নাপাওঁ। গতিকে আজি এই আপুনি যিটো কৈছে কি বাইক ৰেলী কৰা, কিবা ৰেলী কৰা, এইবিলাকতো কৰি থাকে। এতিয়া ইয়াৰ মূল কাৰণটো হৈছে কি যিটো একাউণ্টেবিলিটি, সেইটো আমাৰ গভৰ্ণমেণ্টত ইমান ষ্ট্ৰং নহয়। যি লেভেলতে নহওক কিয় একাউণ্টেবিলিটিটো যিটো ষ্ট্ৰং নহয়, তাত প্ৰশ্ন কৰা যিহেতু মানুহ নাই, দল সংগঠনে ইলেকশ্যন জিকিবৰ কাৰণে যি কাম কৰিব, আৰু সেইটোৱে আমি দেখিবলৈ পাইছো। আৰু ধনবল বাহুবলটোতো আছে। বিয়া বা অসমত যদি কোনোবাই যদি 25 লাখ 50 লাখ টকা খৰচ কৰি MLA জিতে, তাত কাউন্সিলতো আপুনি কোটি কোটি টকা খৰচ কৰে তেখেতসকলে। সাপোৰ্ট কৰিম বুলি কৈছে নিৰ্বাচনৰ ক্ষেত্ৰত, তেওঁলোকে যিটো ৰাজনৈতিক তৎপৰতা দেখুৱাইছে, সেই তৎপৰতা আপুনি সভাপতি থকা সময়তে আছিল নে বৰ্তমান আছিল? মানে যিটো এক্সট্ৰা যিটো এতিয়া ৰাজনৈতিক তৎপৰতা দেখুৱাইছে, যিটো এক্টিভিটি দেখুৱাইছে, তেওঁলোকে ইউটিউবত ছাপোৰ্ট কৰিম বুলি কৈছে ইলেকশ্যনৰ সময়ত, সেই যিটো তৎপৰতা আপুনি সভাপতি থকা সময়তে সেইটো আছিল নে বৰ্তমানে? মই সভাপতি থকাৰ বহুত আগতো আছিল। 1991ত এফচুৱে নিৰ্দলীয় কেণ্ডিডেট 10জন জিকাইছিলে অসম এছেম্বলিত, আৰু 2001তো মানে তেনেকুৱাই 10জন জিকাইছিলে। তেনেকুৱা ৰোলবিলাক লৈ আছে এফচুৱে। আৰু সেই সময়ত সব ইস্যু ভিত্তিক কিবা এটা ইস্যু আছে, সেইকাৰণে ইলেকশ্যনত মানে সব ইলেকশ্যনতে নহয়, বহুত ইলেকশ্যনত মানে ছাপোৰ্ট কৰিছে, আৰু এইটো ইস্যু ভিত্তিক আছিলে। আৰু আজিও হয়তো তেনেকুৱাই কিবা এটা ইস্যু লৈ তেখেতসকলে সমৰ্থন কৰিছে। আমাকতো অকল এইবাৰ এফচু নহয়, প্ৰায় 13টা ষ্টুডেণ্ট ইউনিয়নে আমাক সমৰ্থন কৰি আছে মানে BTR অঞ্চলত। যোৱাবাৰ ৰাইজে আঁকোৱালি নল'লে BCDR, এইবাৰ এইটো আঁকোৱালি ল'ব।
অৰবিন্দ কেজৰিৱালৰ প্ৰথমবাৰত মানে চৰকাৰটো 28 ডেইজে থাকিছিলে আৰু বেছি পোৱা নাছিলে। পিছত এতিয়া 3 বছৰ 3বাৰত অৰবিন্দ কেজৰিৱাল কিমান পাই গ'ল। তো আপুনি অপটিমিষ্টিক হওক, আমিও অপটিমিষ্টিক হৈছো। পৰিৱৰ্তনটো লাগে। হাগ্ৰামাৰ ওপৰত আৰু শাসনটো দিয়া মানে এই অঞ্চল ধ্বংস হৈ গ'ল। তো সেইকাৰণে ৰাইজে পৰিৱৰ্তন বিচাৰিছে, আমিও পৰিৱৰ্তন বিচাৰিছো। আৰু কোনো কথা এনেকা নহয় কি যোৱাবাৰ নহলে এইবাৰ নহব। মেট্ৰিকত ষ্টেণ্ড কৰে, হায়াৰ ছেকেণ্ডাৰীত 2nd ডিভিজন পায়। তো এই কথাবিলাক সাল সলনি হয়। আমাৰ কাম কৰাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি ভালকে কাম কৰিছো, সকলো জাতি জনগোষ্ঠীক আস্থাত লৈছো, অন্তৰৰে আমি সকলোকে সন্মান দিছো, মৰম দিছো। আৰু এটা সবে এটা হোপ লৈছে এইবাৰ এটা পৰিৱৰ্তন লাগে। কাৰণ কোনো জাতি জনগোষ্ঠীয়ে বিচৰা নাই কি অসমীয়াই বিচৰা নাই তাত বড়োৰ শত্ৰু হৈ থাকিবৰ কাৰণে, বড়োই বিচৰা নাই অসমীয়াৰ শত্ৰু হৈ থাকিবৰ কাৰণে, কোনো বঙালীয়ে, কোনো মাইনৰিটিয়ে, কোনো আদিবাসীয়ে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ শত্ৰুতা হৈ থাকিব বিচৰা নাই। তাত কিছুমান নেতৃত্বইহে ৰাজনৈতিক স্বাৰ্থত সমাজবিলাক জাতিবিলাকে বিভাজন কৰি আছে। আৰু সেইটো ৰাইজে এইবাৰ সবে আমাক, মই এতিয়া নতুন ৰাজনীতি আহিছো হিচাপে বহুতে এতিয়ালৈকে প্ৰায় 1000টা মেমৰেণ্ডাম দিছে আৰু সবেই কৈছে কি আমি এনেকুৱা আৰু হিংসা নিবিচাৰো, জাতি ধৰ্ম ভেদাভেদ নিবিচাৰো, এটা ভাল পৰিৱেশ বিচাৰো, সবেই কৈছে। আৰু সেইকাৰণে এতিয়া পৰিৱৰ্তন হ'বলৈ গৈ আছে। ভাৰতীয় সেনাই NDFB-ক পণবন্দী কৰি পেলাই বিত্তীয় সংস্থান স্বাৰ্থ থকা বুলি কেইবাজনো NDFB লোকে তেওঁলোকে এটা সাক্ষাৎকাৰ কৰিছে, কিন্তু ৰাজহুৱাতে কোৱা নাই, আমাক জনাইছে। তো এনে পৰিস্থিতিত ভৱিষ্যতে NDFB পুনৰ অস্ত্ৰ তুলিবলৈ বাধ্য হ'ব নেকি? আপুনি কি ভাবে? কিছু মই ক'ব নোৱাৰিম কি আকৌ কোনে অস্ত্ৰ লয় নলয়, কিন্তু কোনো পণবন্দী কৰি ৰেকৰ্ড কৰা নাই। চবে স্বইচ্ছাই আহিছে, সুন্দৰ এটা পৰিৱেশত চুক্তি হৈছে আৰু চুক্তিটো আজি ৰূপায়ণ হ'বলৈ গৈ আছে। আৰু ভাৰতবৰ্ষৰ চৰকাৰখনো ইমান তৎপৰতাৰে লৈছে। আৰু আৰ্মি যিটো আছে যে সেইটো এটা যেতিয়া কনফ্লিক্ট হয় কিবা হয় তেতিয়া আৰ্মিয়ে দেশৰ স্বাৰ্থত বহুত ষ্টেণ্ড লয়। কিন্তু আমাৰ মই এতিয়া এইটো একৰ্ডৰ ক্ষেত্ৰত যিটো কৈছে তাত একো আৰ্মিৰ ৰোল মই দেখিবলৈ পোৱা নাই। গতিকে আজি কোনোবা যদি আৰ্মিৰ ওপৰত তেনেকুৱা কৈছে মই সেইটো নাজানো। আৰু মই এই চুক্তিখনৰ আৰম্ভণিৰ পৰাই বিভিন্ন কাম কাজত আলোচনা বিলোচনাত আছিলো হিচাপে মই কোনোদিন দেখা নাই তাত কোনোবা আৰ্মি অফিচাৰে ৰোল লৈছে, তাত কোনো আৰ্মিৰ ৰোল নাই। আৰু ভৱিষ্যতত মই ভাবো যে আমাৰ গাঁও, আমাৰ স্কুল কলেজ, ৰাস্তা ঘাট, আমাৰ ভাষা সংস্কৃতি চব যদি আগুৱাই যায়, মই ভাবো অস্ত্ৰ লোৱাটো বাদ দিয়ক, কোনো ৰাজপথতো নাহিব। সেইকাৰণে বেলেগত ৰাজ্যবিলাকত কি গঠন কৰে নকৰে, আমাৰ UPPL-ৰ চৰকাৰ আহিলে আমি আমাৰ তাত এটা ডিপাৰ্টমেণ্ট আমি নতুনকৈ আৰম্ভ কৰিব বিচাৰিছো। সেইটো কমিউনিটি বিলাকৰ পিচ আৰু ৱেলফেয়াৰৰ কাৰণে। মানে আজি আমাৰ ওচৰত ভূটান ৰাজ্য আছে, ইহঁতে গ্ৰছ নেশ্যনেল হেপিনেছ যিটো আছে সেইটো মানে তেখেতসকলে প্ৰথম ডাটাটো ওলায়। এতিয়া আমিও তাতে এটা ডিপাৰ্টমেণ্ট খুলিব বিচাৰিছো, এইটো কমিউনিটি হেপিনেছ। গতিকে আমাৰ ডিপাৰ্টমেণ্টটো হ'ব কি সব জনগোষ্ঠীয়ে, যি জনগোষ্ঠীয়ে নহওক কিয়, যাৰ সমস্যা আছে আমি তাৎক্ষণিকভাৱে মাতি আনি আলোচনা কৰিম চৰকাৰত বহাৰ পিছত। আৰু যিটো কাম আমি কৰিব পাৰি একদিনতে কৰি দিম, যিটো নোৱাৰে অসম চৰকাৰলৈ আমি ফৰৱাৰ্ড কৰিম, আমি এইটো টেক আপ কৰিম। আৰু অসম চৰকাৰে যিটো নোৱাৰে ভাৰত চৰকাৰলৈ ফৰৱাৰ্ড কৰিম আৰু ভাৰত চৰকাৰৰ লগত মেটাৰটো টেক আপ কৰিম। মুঠতে অল জনগোষ্ঠীয়ে কমিউনিটিয়ে হেপিলি থাকিব পাৰিব লাগে আমাৰ অঞ্চলত, এইটোৱে আমি টাৰ্গেট কৰিছো। বিটিআৰ চুক্তি যদি সম্পূৰ্ণ কাৰ্যকৰীকৰণ হয় তাৰমানে আমি ক'ব নেকি যে কৃষক বড়োলেণ্ড আন্দোলনৰ পুনৰ উত্থানৰ আৰু সম্ভাৱনা নাথাকে? এই কথাটো মই এইটোকে কৈছো কি আজি যদি চাবলৈ যায় কোনো এটা জাতি জনগোষ্ঠীয়ে আননেচেচাৰিলি ৰাজপথত কোনো নাহে। তো ই ৰাজপথত আহে, ই আন্দোলন কৰে, ই সংগ্ৰাম কৰে, যেতিয়া এই জনগোষ্ঠীৰ কিবা এটা সমস্যা হয়, কিবা এটা শংকা হয়, কিবা এটা থ্ৰেট আহে, কিবা এটা মানে বিভিন্ন দিশৰ পৰা কিবা এটা এনেকুৱা দেখে কি আমাৰ জনগোষ্ঠীটো এটা বহুত ভাবুকিৰ সন্মুখীন হৈছে, তেতিয়াহে এই জনগোষ্ঠীবিলাক, এই ব্যক্তিবিলাক আন্দোলনলৈ আহে। তো আজিৰ তাৰিখত মই এইটোকো ক'ব বিচাৰিছো, যদি অসম চৰকাৰ, ভাৰত চৰকাৰে বিটিআৰ চুক্তিটো আখৰে আখৰে ৰূপায়ণ কৰে, জাতি জনগোষ্ঠীবিলাকৰ সমস্যাবিলাক সুন্দৰভাৱে সমাধান কৰে, তেতিয়া কোনো এটা জনগোষ্ঠীয়ে হয়তো ৰাজপথত ওলাই নাহিব, মই সেইটো ভাবো। আৰু এইকাৰণে মই চৰকাৰকে অনুৰোধ কৰোঁ, আজিও কৰোঁ, মই যদিও এটা ৰাজনৈতিক দলৰ মই ৰিপ্ৰেজেণ্ট কৰিছো, তথাপিতো মই ক'ব বিচাৰিছো যে আমাৰ ৰাষ্ট্ৰখনৰ চৰকাৰে
সদায় চাব লাগে কি কোনটো কমিউনিটি কিমান মানে নিৰাপদ আছে, কাৰ জনগোষ্ঠীৰ ভাষা সংস্কৃতি কিমান, তেতিয়া কোনো জনগোষ্ঠীয়ে ৰাজপথত আহিব বুলি মই নাভাবোঁ। প্ৰথম কথাটো হৈছে মাইনৰিটি যিটো ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, এইটো আমি বিটিআৰত পাবলৈ সক্ষম হৈছোঁ। যোৱা 17 বছৰত, তাৰ আগৰ কথাটো মই নকওঁ, যোৱা 17 বছৰত যিটো কাউন্সিল গভৰ্ণমেণ্ট আছিলে, তাত মাইনৰিটিবিলাকে বহুত সহযোগ কৰিছিলে, ভোট দিছিলে, তেখেতসকলৰ লগত আছিলে। ইয়াৰ মাজতো দুবাৰ তিনিবাৰ সংঘাতো হৈ গ'ল। তো সংঘাতটোক আৰু মই কাৰোবাৰ টাৰ্গেট কৰি কোৱা নাই, কিন্তু মাইনৰিটিসকলৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিবলৈ যথেষ্ট সুযোগ পাইছিলে। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ মাইনৰিটি ডেভেলপমেণ্টৰ বহুত আঁচনি আছে। এই আঁচনিবিলাক তেখেতসকলে নি পেলাই আমাৰ অঞ্চলৰ পিছপৰা মাইনৰিটি মানুহৰ উন্নয়নৰ কাৰণে বহুত কাম কৰিব পাৰে, কিন্তু তেখেতসকলে অলপো গুৰুত্ব নিদিলে। আৰু সেইকাৰণে আমি চুক্তি কৰাৰ আগত আমি চালো কি ৰাস্তা ঘাট, স্কুল, বিভিন্ন সমস্যা আছে, মাদ্ৰাছা, এইবিলাক দেখি পাই পেলাই আমি চৰকাৰক দাবী কৰিলো কি আমাক মাইনৰিটি ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটো দিব লাগে। তো কেন্দ্ৰীয় চৰকাৰে আমাক দিব বিচৰা নাছিলে কি মাইনৰিটি ডেভেলপমেণ্টটো আপোনালোকক দিয়া নহ'ব। আমি দাবী কৰিলো কি দিব লাগে, আৰু এতিয়া আমি মাইনৰিটি ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটো পাই গৈছোঁ। গতিকে মোৰ এটা বিশ্বাস আছে কি আমি মাইনৰিটি অঞ্চলৰ ডেভেলপমেণ্টটো খুব ক্ষিপ্ৰতাৰে কৰিব পাৰিম। তাত হেল্থ ছাৰ্ভিচেছটো বহুত বেয়া এই অঞ্চলত, মাইনৰিটিবিলাকৰ অঞ্চলত হেল্থ ছাৰ্ভিচেছ ভাল নহয়, ৰাস্তা ঘাট একদম বেয়া, স্কুলবিলাক মেক্সিমাম স্কুল ভেঞ্চাৰ হয়। তো সেইবিলাক মই নিজে গাঁৱে গাঁৱে গৈ পেলাই চাই আছোঁ। গতিকে সেইখিনি আমি ডেভেলপমেণ্ট কৰিব পাৰিম বুলি মই বিশ্বাস কৰিছোঁ। শেষত এটা কথা ক'ব, এতিয়া বিটিচি ইলেকশ্যনৰ মূল প্ৰতিদ্বন্দ্বী আপোনালোকৰ কোন হ'ব? দ্বিতীয় কথাটো হৈছে যে বিজেপিৰ শক্তি কেনেকুৱা দেখিছে, কাৰণ বিশ্বজিৎ দৈমাৰীৰ দৰে নেতাই এবাৰ BPF এৰি বিজেপিত যোগদান কৰিছে। গতিকে বিজেপি আপোনালোকৰ কাৰণে ফেক্টৰ হ'ব নে BPF ফেক্টৰ হ'ব? সব ফেক্টৰটো চবেই হয়, মইতো সাগৰা মানুহ হয়, একদম ডাইৰেক্ট ফেক্টৰ নহয় বুলি ক'ব কাৰণে, গতিকে মই চবেই ফেক্টৰ বুলি ভাবোঁ। ইয়াত মানে নিৰ্দলীয় ফেক্টৰ হয়, বিজেপি ফেক্টৰ, কংগ্ৰেছ ফেক্টৰ, UDF ফেক্টৰ, BPF ফেক্টৰ, যিমান ইলেকশ্যন খেলিছে GSP ফেক্টৰ, নিৰ্দলীয়বিলাকৰ ফেক্টৰ। কিন্তু ইয়াৰ মাজতে ৰাইজে বাছনি কৰিব, কোনে চৰকাৰ গঠন কৰিব। আৰু এতিয়ালৈকে যিটো তাত ৱেভ আছে, ৰাইজৰ যিটো মানে ওলাই আহিছে, ৰাইজে স্বতঃস্ফূৰ্তভাৱে কাম কৰিছে, ওলাই আহিছে, তাত দেখিবলৈ পাইছোঁ যে UPPL সংখ্যা গৰিষ্ঠ লৈ প্ৰায় 30+ আসন লৈ পেলাই চৰকাৰ গঠন কৰিব। আৰু আপুনি ডাইৰেক্টলি যদি সোধে আপোনাৰ কাৰ প্ৰতিদ্বন্দ্বী, বিভিন্ন সমষ্টিত বিভিন্ন দলৰ লগত মানে প্ৰতিদ্বন্দ্বিতাটো হ'ব। খালি এনেকুৱা নহয় কি এইটোৱে মানে আমাৰ ডাইৰেক্ট প্ৰতিদ্বন্দ্বিতা হ'ব, এনেকুৱা নহয়। বিভিন্ন সমষ্টিত বিভিন্ন দলে প্ৰতিদ্বন্দ্বী হ'ব। ক'ৰবাত BPF আৰু UPPL হ'ব, ক'ৰবাত UPPL আৰু BJP হ'ব, ক'ৰবাত কংগ্ৰেছ আৰু UPPL হ'ব। কিন্তু 40টা সমষ্টিতে য'তে যাৰ লগতে কণ্টেষ্ট নহয় কিয় UPPL ৰ লগতে কণ্টেষ্ট হ'ব, এইটো আপোনাৰ চিয়ৰ। নিশ্চয় বঢ়াব, বিজেপিৰ শক্তিটো বঢ়াব, যোনে জইন কৰিলেও বঢ়াব। তেখেতো আৰু এজন MP হয়, গতিকে এই বিজেপিৰ শক্তিটো বঢ়াব, আৰু শক্তিটো কিন্তু BPF-ৰে কমাব। আমাৰ তাত প্লাছো নাই মাইনাছো নাই। দাদা এটা কুৱেশ্যন আছে, আপুনি প্ৰতিটো জনগোষ্ঠী জাতিৰ কথা ক'লে, মাইনৰিটিৰ কথা ক'লে, এতিয়া BTCত প্ৰায় 1 লাখৰ অধিক দিব্যাংগ ভোটাৰ আছে। দিব্যাংগখিনিৰ কাৰণে মানে যিখিনি ধৰক শাৰীৰিকভাৱে অক্ষম, তেওঁলোকৰ কাৰণে আপোনালোকৰ কি এজেণ্ডা থাকিব? চাওক, সেইসকলক সদায় চৰকাৰী পলিচিবিলাক ঢুকি নাপায়। মই প্ৰায় 3বাৰকৈ মিটিং কৰিলোঁ। আমাৰ যিখিনি শাৰীৰিকভাৱে বিশেষভাৱে যিবিলাক সক্ষম হয়, আমাৰ যিটো ইয়াত অসমৰ লগতো পাতিলোঁ, প্লাছ আমাৰ BTRত যিখিনি আছে সেইখিনিৰ লগতো পাতিলোঁ। আৰু সেই কথাটো লৈ পেলাই অসমৰ ভাৰতৰ যিটো ছ'চিয়েল ৱেলফেয়াৰ মিনিষ্ট্ৰীৰ আণ্ডাৰত ছ'চিয়েল জাষ্টিছ যিটো ডিপাৰ্টমেণ্ট আছে, ইয়াৰ যিটো ছেক্ৰেটাৰী হয় তেখেতে আমাৰ অঞ্চলৰে হয়, IS এজন বিষয়া মহিলা হয়, শকুন্তলা গাম্ভীৰ, যিয়ে নেকি দিল্লী গভৰ্ণমেণ্টৰ চিফ ছেক্ৰেটাৰী আছিলে। আৰু তেখেতৰ লগত প্ৰায় 2বাৰ মই আলোচনা কৰিলোঁ। আৰু তেখেতে কৈছে কি তেখেতসকলৰ কাৰণে স্কুল যিটো আছে, স্কুলটো এক্সেচেবল হ'ব লাগে, হস্পিটেলটো এক্সেচেবল হ'ব লাগে, অফিচবিলাক এক্সেচেবল হ'ব লাগে। এই গোটেই সুবিধাটো ভাৰত চৰকাৰে দিছে, কিন্তু আমাৰ কাউন্সিল গভৰ্ণমেণ্টে এই সুবিধাখিনি কৰি দিয়া নাই। তো সেইকাৰণে আমি ঠিক কৰিছোঁ, আমাৰ চৰকাৰ অহাৰ লগে লগে যিখিনি আছে এই আমাৰ স্কুল, কলেজ, অফিচ,
হস্পিটেল প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানতে আমি তেখেতসকলৰ এক্সেচিবিলিটিটো কৰিম আৰু তেখেতসকলৰ জীৱিকাৰ কাৰণে তেখেতসকলৰ যিটো কেপাচিটি আছে সেই কেপাচিটি অনুযায়ী তেখেতসকলৰ জীৱিকাৰ কাৰণে আমি কাম কৰিম আৰু ইয়াৰ লগতে যিবিলাক আজি শিশু হিচাপে তেখেতসকলে তেনেকুৱাকৈ জন্ম পাইছে সেইসকলক ট্ৰেইনিং কৰাৰ কাৰণে আমি 10টা আমাৰ এতিয়া সাব ডিভিজন আছে 10টা সাব ডিভিজনত 10টা ফিজিক্যালি যিবিলাক আমাৰ চ্যালেঞ্জ আছে তেখেতসকলৰ কাৰণে স্কিল ডেভেলপমেন্ট চেণ্টাৰ আৰু এডুকেশ্যন চেণ্টাৰ খোলাৰ কাৰণে আমি অলৰেডি ঠিক কৰিছো আপোনালোকৰ যদি প্ৰশ্ন অনুষ্ঠানটো সামৰিম।